জয় হিন্দ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ঠিক আছে তো হেণ্ডচম চুৰিয়া তোমালোকৰ সন্মুখত আৰু এতিয়া তোমালোকক দেখুৱাই দিম যে আমি ফৰ্মখন যিখন কোষ্ট গাৰ্ডৰ ফৰ্ম হয় তো সেই ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফৰ্মখন আমি কেনেকৈ ফিল আপ কৰিম আৰু কেনেকৈ অফলাইন আমি তাক পোষ্টেলৰ দ্বাৰা জেগালৈকে পঠাই দিম ঠিক আছে তো তাৰ ওপৰত ভিডিঅ' হয় তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা তেতিয়া বুজি পাবা ঠিক আছে তো এটা এটা লাইনৰ ওপৰত তোমালোকক মই গাইড কৰি গৈ থাকিম তো তোমালোকে ফিল আপ কৰি থাকিবা ঠিক আছে কাৰণ হেতুকে আজিকালি বেছিভাগ অনলাইন মাধ্যমতে ভেকেঞ্চিবিলাক ওলায় আৰু অনলাইনৰ দ্বাৰা আমি এপ্লাই কৰোঁ ঠিক আছে তো এইটো অফলাইন ভৰ্তি হয় তো অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইণ্ডিয়ান আৰ্মিৰো ভেকেঞ্চি ওলাইছে য'ত নেকি অফলাইনত তোমালোকে ফৰ্ম ভৰিব লাগিব ঠিক আছে তো গোটেইখিনি কথা পাতিম আৰু হয়তো এইটো ভিডিঅ' চালে তোমালোকে ইণ্ডিয়ান আৰ্মি বা ধৰি লওক যিকোনো মানে ধৰি লওক অফলাইন পঠাবলৈ হ'লে তোমালোকে আৰু মানে ভিডিঅ' চাব নালাগে ঠিক তেনেকুৱা কৰি দিম ঠিক আছে তো এতিয়া ষ্টাৰ্ট কৰিম ৰেডি 1 2 3 ষ্টাৰ্ট এইটোৱে আপোনালোকৰ ফৰ্ম হয় আৰু এইটো ফৰ্মটো মই পিন কমেণ্টত দিয়া দিছোঁ পিন কমেণ্টৰ পৰা আপোনালোকে কপি কৰি কিনে আপোনালোকে গুগলত চাই কিনে ওলাই ল'ব পাৰে ঠিক আছে এইটোত আপোনালোকে এইটো পেজত আহিব আৰু এইটো পেজত আপোনালোকে ফৰ্মখন এনেকৈ ফিল আপ কৰিব লাগিব মই দেখাই দিছোঁ চাওক পূৰা এটা এটা কৰি দেখাই দিছোঁ আপোনালোকক ভালদৰে এইটোত আপোনালোকে ফটো লগাব লাগিব তাৰপিছত ইয়াতে আপোনালোকে কি পোষ্টৰ বাবে এপ্লাই কৰিব লাগিব সেইটো দিব লাগিব নেক্সট আপোনালোকে কেপিটেল লেটাৰ সহ আপোনালোকৰ নামটো লিখিব লাগিব ঠিক আছে ডেট অফ বাৰ্থটো আপোনালোকে প্ৰথমতে ডেট দিব তাৰপিছত আপোনালোকে মাহটো দিব তাৰপিছত ইয়াৰটো দিব ঠিক আছে এইটো ডেট অফ বাৰ্থ ঠিক আছে নেক্সট আপোনালোকৰ দেউতাৰ নামটো ইয়াতে লিখিব ঠিক আছে তাৰপিছত আপোনালোকে পাৰ্মানেণ্ট যিটো এড্ৰেছ সেইটো ঘৰৰ এড্ৰেছটো দিব আৰু এইটো যিটো আছে কৰেছপণ্ডেঞ্চ এড্ৰেছ এইটোত আপোনালোকৰ কল লেটাৰ আহিব ঠিক আছে বা এডমিট কাৰ্ড আহিব আপোনালোকৰ বা ধৰি লওক জইনিং লেটাৰ আহিব ঠিক আছে তো সেইকাৰণে এইটোত আপোনালোকে পিন কোড সহ যাতে পূৰা উইথ পিন লিখাই আছে উইথ পিন কোড সহ আপোনালোকে যিটো ঘৰৰ এড্ৰেছ সেইটো দিলেও কথা নাই ঠিক আছে নেক্সট আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই আধাৰ কাৰ্ডৰ 12টা নম্বৰটো আপোনালোকে ইয়াতে বহাব লাগিব ধুনীয়া কৰি লিখি দিব এই গোটেই অফলাইন হয় ঠিক আছে নেক্সট আপোনালোকে চাওক 7 নম্বৰটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি কি পাছ হয় পাছ দিব লাগিব ইয়াৰ অফ পাছিং তাৰপিছত ডিভিজন কি পাইছে তাৰপিছত কোন বৰ্ডৰ পৰা পাছ কৰিছে ঠিক এইটো বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব ঠিক আছে যিমান পাছ হয় কোনোবাই হাই ছেকেণ্ডাৰী কোনোবাই মেট্ৰিক ঠিক আছে এইটো দিব লাগিব ইয়াতে নেক্সট আপোনালোকক সুধিছে 8 নম্বৰটোত আপোনালোকৰ জেণ্ডাৰ মেইল নে ফিমেল ল'ৰা নে ছোৱালী এইটো দিব আৰু কেটাগৰী আপুনি জেনেৰেল নে এছ চি নে এছ টি নে অ' বি চি নে EWS তো সেইটো দিব আপোনালোকে বুজি পালে ধুনীয়া কৰি লিখি দিব ফৰ্মখন ঠিক আছে নেক্সট আপোনালোকৰ বডিত কিবা ধৰি লওক কাটা চিঙা আছে নেকি নে তিল চিল আছে ইয়াতে লিখি দিব ঠিক আছে আইডেণ্টিফিকেশ্যন মাৰ্ক যিটো আছে নেক্সট আপোনালোকৰ এইটো দিছে যে গভৰ্ণমেণ্ট এমপ্লয় হয় নেকি আপোনালোকে ইয়েছ যদি ইয়েছ দিব ইয়েছ হ'লে আপোনালোকে এইবিলাক ফিল আপ কৰিব লাগিব ন যদি ন বুলি দিব ঠিক আছে নেক্সট আপোনালোকক 12 নম্বৰটোত এইটো ইম্পৰ্টেণ্ট হয় এইটোত আপোনালোকে যিমানখিনি ডকুমেণ্টছ আছে আপোনালোকৰ মেট্ৰিকৰ পৰা হাই ছেকেণ্ডাৰীৰ পৰা গোটেইখিনি যি এক্সপিৰিয়েঞ্চ ডকুমেণ্ট আছে তো সেইবিলাক আপোনালোকে ডকুমেণ্টছবিলাক ইয়াতে গাঁঠি দিব ঠিক আছে 12 নম্বৰটো বুজি পালে নেক্সট আপোনালোকৰ ইমেইল আইডি আৰু ফোন নাম্বাৰ ঠিক আছে ইমেইল আইডি ইয়াতে দিব ফোন নাম্বাৰটো ইয়াতে দিব ঠিক আছে যিটো আপুনি ব্যৱহাৰ কৰি থাকে তাৰপিছত আপোনালোকে লাষ্ট এইটো পেজ লাষ্ট হয় ইয়াতে আপোনালোকে লেফ্ট থাম্ব এটা মাৰি দিব ঠিক আছে আপোনালোকে টিপছ সহি বুলি কয় এইটো আৰু নেক্সট ইয়াতে আপোনালোকৰ ছিগনেচাৰটো মানে দি দিব ঠিক আছে তাৰপিছত ইয়াতে প্লেচটো দিব ইয়াতে ডেটটো দিব বাছ ইমানখিনিয়ে হৈ গ'ল তাৰপিছত আৰু যিকেইখন আছে এনেক্সাৰ এইবিলাক এনেক্সাৰ আপোনালোকৰ শেডিউল কাষ্ট যিটো এছ চি হ'লে এইখন মানে আপোনালোকে ফিল আপ কৰিব লাগিব আৰু নেক্সট OBC হ'লে তলৰ পিনে আছে এনেক্সাৰ EWS হ'লেও তলৰ পিনে আছে তো সেইবিলাক আপোনাৰ যোনে যি কেটাগৰীৰ পৰা বিলং কৰে তো সেইটো আপোনালোকে ওলাই ল'ব ঠিক আছে তো বাকী এইখিনি আছিল ফৰ্ম ফিল আপ কৰা বাকী এইখিনি আপোনালোকে ফৰ্মখন ফিল আপ কৰাটো গম পালে তো আশা কৰোঁ ভিডিঅ'টো চাই কিনে উপকৃত হৈছে বাকী বহুতে কৈ আছিলে ফেক কিবা কিবি চুৰিয়া ভাই কোনো ধৰণৰ ফেক নিদিয়ে ঠিক আছে তো ৰিয়েলে হয় তো আপোনালোকে এপ্লাই কৰক আজিয়ে আপোনালোকে স্পীড পষ্ট কৰি দিয়ক আৰু ঠিক আছে আৰু আপোনালোকে স্পীড পষ্ট কৰোঁতে আপোনালোকে এড্ৰেছটো কোনটো দিব এড্ৰেছটো ইয়াতে দিয়া আছে ক'লৈকে আপোনালোকে পঠাব লাগে ঠিক আছে মই ইয়াতে দেখাই দিছোঁ ওপৰৰ পিনে আছে এইটো এড্ৰেছ হয় ঠিক আছে এইটো এড্ৰেছত তোমালোকে পঠাই দিয়া ঠিক আছে তো এইখিনি আছিল জয় হিন্দ জয় ভাৰত জয় অসম